আজি অকল আপোনালোকৰ কাৰণে মই মেজিক এক্সপ্ৰেছ লৈ আনিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। বহুতে বিচাৰে মেজিক এক্সপ্ৰেছ গাড়ী লাগে। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে দুটামান কথা কৈ লওঁ। আপোনালোকে পাৰিলে গাড়ী কেছত কিনিব, আৰু যিসকলে ভাবি যে ফাইনেন্স ল'ম, ফাইনেন্স হ'ব, কিন্তু এইটো এটা সময় লাগে, টাইম টেকিং প্ৰচেছ। যদি আপুনি ধৈৰ্য ধৰিব পাৰে তেতিয়াহ'লে ফাইনেন্স কৰক, আৰু যদি লগালগ লাগে গাড়ী তেতিয়াহ'লে কেছত কিনক। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এইখন হৈছে গাড়ী, প্ৰথম গাড়ী 2024 গাড়ী মেজিক এক্সপ্ৰেছ। দাম ৰখা হৈছে 4.5 লাখ টকা। ডাউন পে'মেণ্ট 1 লাখৰ পৰা 1,20,000 টকা আপুনি যোগাৰ কৰিব লাগিব। 9+1 খুবেই সুন্দৰ গাড়ী, 2024 গাড়ী, 4,50,000 দাম ৰখা হৈছে। সুন্দৰ গাড়ী আপোনালোকৰ সন্মুখত 9+D বা 9+1 ক'ব পাৰে, পেট্ৰলৰ গাড়ী, মাত্ৰ 4.5 লাখ টকা। নতুন গাড়ী কিনিব গ'লে মোটামুটি 8 লাখৰ ওপৰতে হয়, গোটেইবোৰ কাগজ চাগজ মিলাই পিনে। আমি খবৰ কৰিছোঁ 8 লাখৰ ওপৰতে হয় নতুন গাড়ীৰ দাম। তো এখন আপোনাৰ আধা দামত পাইছে 4.5 লাখ টকা, কণ্ডিশ্যন সুন্দৰ গাড়ী, 1,20,000। আৰু বেলেগ একো ক'বলৈ নাই, এটা গাড়ী সন্মুখত মই আপোনাক লৈ যাম। তো এইখনেই হৈছে গাড়ী। খালি দুটামান কথা বা আপোনাক সুবিধাৰ অৰ্থে কৈ আছোঁ যে আপোনাৰ পাৰিলে গাড়ীবোৰ কেছত কিনিব। ছেকেণ্ড হেণ্ড গাড়ী কেছতে কিনাটোৱে ভাল, ফাইনেন্সত কিনিলে সময় লাগে। আমাৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈ আছোঁ। তো আপোনাক পাৰিলে কেছত কিনক, পইচা দিব, লগালগ লৈ যাব পাৰিব। কিন্তু ফাইনেন্সত সময় লাগে। এখন 2022 গাড়ী মেজিক মন্ত্ৰা, মেজিক মন্ত্ৰ বুলি কয় অসমীয়াত, আৰু ইংৰাজীত মেজিক মন্ত্ৰা। মন্ত্ৰ অসমীয়াত, মন্ত্ৰা হৈ গ'ল ইংলিছত। তো এইখন গাড়ী 3,70,000 টকা, 3,70,000 টকা। এইখন গাড়ী ট্ৰিপালৰ গাড়ী, ট্ৰিপাল লগোৱা আছে, এইখন চাওক ধুনীয়া গাড়ী। আৰু টায়াৰটো ইয়াৰ অকণ ডাঙৰ, চাই ল'ব পাৰে, টায়াৰটো ডাঙৰ হয়, অকণমান ডাঙৰ হয়। আৰু এইপিনে চাওক পিছফালে চাওক, 9+1, এখন 9+1 বুলি ধৰক। আপোনাৰ যিকোনো ল'ৰা ছোৱালী মানে স্কুলৰ শিক্ষাৰ্থীৰ কাৰণে ভাল এখন গাড়ী। 3,70,000 টকা, 2022 গাড়ী মেজিক মন্ত্ৰা, অসমীয়াত ক'ব মন্ত্ৰ। এতিয়া মন্ত্ৰ আৰু মন্ত্ৰা একে, দুইটা বস্তু। এখন হৈছে মেজিক এক্সপ্ৰেছ, আকৌ 2023 গাড়ী। এখন গাড়ী হৈছে দাম 4 লাখ টকা। ইয়াৰো আপুনি মোটামুটি 1,20,000 আপুনি দিব লাগিব। এইখন গাড়ীও ভাল, 9+1। তো তিনিখন সুন্দৰ মেজিক এক্সপ্ৰেছ, মেজিক মন্ত্ৰা লৈ আনিছোঁ আপোনালোকৰ কাৰণে। মেজিক মন্ত্ৰা আৰু মেজিক এক্সপ্ৰেছ। তো এই তিনিখন গাড়ী আপোনালোকৰ সন্মুখত আমি দেখুৱাইছোঁ। সুন্দৰ গাড়ী। আৰু এবাৰ এইপিনে লৈ আনো, আকৌ এবাৰ দেখাই দিছোঁ। তো 1 পৰা 1,10,20,000 আপোনালোকে ডাউন পে'মেণ্ট দিলে ইয়াৰ গাড়ীটো হ'ব। ফাইনেন্সৰ কাৰণে যদি কয়, ফাইনেন্সত অলপ সময় লাগে, পাৰিলে আপোনালোকে কেছত কিনক, সোনকালে গাড়ীবোৰ পাব। আৰু বেলেগ ধৰণৰ গাড়ী আছে। এতিয়া তলত আছে চাব, কণ্টেক্ট নম্বৰটো আছে, কণ্টেক্ট নম্বৰত আপোনালোকে ফোন কৰিব অহাৰ আগতে, আৰু নিজৰ চিভিলটো এবাৰ নিজে চেক কৰি ল'ব। ঠিক আছে, চিভিলটো নিজে এবাৰ চেক কৰাটো ভাল। বেলেগ কথা একো নাই, আপোনালোকে আহিব আৰু গাড়ী পচন্দ কৰিব, আৰু ইয়াৰ পৰা আহি লৈ যাব।